হেল্ল' এভৰিৱান, কেনেকুৱা আছে আপোনালোকৰ পৰীক্ষাৰ প্ৰস্তুতি কেনেকুৱা চলি আছে? সদায় যিদৰে আমি ভিডিঅ' দি আছো সেইদৰে আজিও আমি আপোনালোকৰ কাৰণে বহুত ধুনীয়া প্ৰশ্ন লৈ আহিছিলো। ডাইৰেক্ট এক্সাম অৰিয়েন্টেড প্ৰশ্ন লৈ আহিছো। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাব, আপোনালোকৰ বহুত বেছি সুবিধা হ'ব, মই এইটো গ্যাৰান্টি দিছো। আৰু পৰীক্ষাত যোৱাৰ পিছত আপোনালোকে এটা সেলফ কনফিডেন্স পাব যে এনেকুৱা ধৰণৰ প্ৰশ্নটো মই কৰিছো, এনেকুৱা ধৰণৰ প্ৰশ্নটো মই কৰিছো, এতিয়া মোৰ কাৰণে এইটো ইজি হৈ আছে, ডাইৰেক্ট বিন্দাস কৰি দিব পাৰিব। ঠিক আছে, আৰু আপোনালোকে প্ৰস্তুতি চলাই আছে, জিকে পঢ়ি আছে, ইংৰাজী পঢ়ি আছে, যি সাবজেক্ট পঢ়ি আছে কৰিছে। ম্যাথমেটিক্সত কিন্তু 15 নম্বৰ আছে ভাই, মই বাৰে কৈ দিছো ম্যাথমেটিক্সত 15 নম্বৰ আছে, আৰু এইটো ইগনোৰ কৰিব নোৱাৰি, কাৰণ 15 মাৰ্কস গেম চেঞ্জাৰ হৈ যাব এইবাৰ। কারণ এইবার হঠাতে কৈ দিছিল যে এইবার 15 মার্ক না থাকে, এইবার এটো না থাকে, কিন্তু হঠাতে আকৌ কৈ দিছিল যে এইবার 15 মার্ক এটা গেম চেঞ্জাৰ হৈ যাব। আৰু এই কাৰণে আপোনালোকে আগৰ পৰা হাজু হৈ থাকিব প্লিজ, মই বাৰ কৈ দিছো, নহলে আপোনালোকৰ কাৰণে বহুত বেছি অসুবিধা হ'ব। সেই কাৰণে ৰেডি থাকক, প্ৰিপেয়াৰ থাকক, আৰু এইবাৰ এক্সাম ফালিব লাগিব। ঠিক আছে, আৰু আপুনি চাই দিব ইয়াতে আমাৰ প্ৰথম প্ৰশ্নটো কি আছে। ইয়াতে চাব, ইয়াতে কি দিছে প্ৰথম প্ৰশ্নটো, ফাইন্ড দ্য ডিফাৰেন্স বিটুইন compound interest. Find the difference between compound interest and simple interest for 2 years. কিমান বছৰৰ কাৰণে? 2 বছৰৰ কাৰণে। sum of 11,000 টকা, rate in 11% per annum. বছৰি 11,000 টকা থৈ দিয়াৰ পিছত কিমান পাৰ্চেন্টেজ ইন্টাৰেষ্ট দি আছে? 11% ইন্টাৰেষ্ট দি আছে। ঠিক আছে, 11% ইন্টাৰেষ্ট দি আছে। তেনেহলে এটো এটা ই পাব, সিম্পল ইন্টারেস্টটো রাখিছে, কম্পাউন্ড ইন্টারেস্টটো রাখিছে। আমি জানো কম্পাউন্ড ইন্টারেস্টত আমাৰ লাভ বেছি হয়, আমাৰ ফায়দাটো বেছি হয়। ঠিক আছে, তেনেহলে ইয়াতে সুধিছে যে এই কম্পাউন্ড ইন্টারেস্টত ই সিম্পল ইন্টারেস্ট কিমান বেছি ফায়দা পাব, মানে এই দুটাৰ মাজত পাৰ্থক্যটো কিমান হ'ব? মাইনাস, পাৰ্থক্য মানে অবভিয়াসলি মাইনাস। ঠিক আছে, তেনেহলে আপোনালোকে চাব এতিয়া কেনেকৈ কৰিব লাগিব। অকনমান মাথাটো আছে, আমি মাথাটো লগাবই লাগিব। ইয়াতে চাব আপোনালোকে কি কৰিব লাগিব। মই যদি 11,000 টকা বেংকত থৈ দিও, তেনেহলে মোৰ সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্ট মোৰ কিমান হৈ যাব? ঠিক আছে, এটো ডাইৰেক্ট ট্ৰিক আছে, কিন্তু মই নকওঁ, চাই লব আপোনালোকে। ঠিক আছে, ইয়াতে চাব, কম্পাউন্ড ইন্টারেস্ট মই ইয়াতে লিখিছো ফার্স্ট ইয়ার, আৰু ইয়াতে মই লিখিম সেকেন্ড ইয়ার। ঠিক আছে, ঠিক আছে, ঠিক আছে, ঠিক আছে। এতিয়া কিমান পার্সেন্ট ইন্টারেস্ট দি আছে? 11% ইন্টারেস্ট দি আছে। এতিয়া 11,000 টকাৰ 11% কিমান হ'ব? আপোনালোকে নিজে কওকচোন, নিজে কওক, আপোনালোকৰ 11,000ৰ 11% কিমান হ'ব? আপোনালোকক এইটো লাগে। ঠিক আছে, 11,000 11% কিমান হ'ব? মই ডাইৰেক্ট ক'ব পাৰিছো, কিন্তু মই লিখি দিছো ইয়াতে 1/% মানে 1/100 এটা আহিব, এটা দুটা তিনটা চাৰিটা শূন্য কাটি দিব, 110 into 11 কিমান হৈ যাব? 1210। তাৰ মানে ফার্স্ট ইয়াৰত ইন্টারেস্ট কিমান পাব? 1210, 1210 টকা ইন্টারেস্ট পাব। কম্পাউন্ড ইন্টারেস্টটো 1210 টকা ইন্টারেস্ট পাব। ইজি কথা, ধুনীয়া কথা, বুজি পাইছো। তাৰ পিছত আপোনালোকে ইয়াতে চাব, সেকেন্ড ইয়াৰত সিম্পল ইন্টারেস্ট কিন্তু ইন্টারেস্টটো সেমে থাকিব, ই 1210 টকাই পাব সেকেন্ড ইয়াৰত। কিন্তু এইফালে কিমান পাব? এইফালে ই 1210 টকাটো এটা পাবই, কাৰণ 11,000 টকাৰ ইন্টারেস্টটো 1210 টকা পাব, প্লাস কম্পাউন্ড ইন্টারেস্ট মানে ইন্টারেস্টৰ ওপৰত ইন্টারেস্ট দিব। তাৰ মানে 1210 টকাৰ ওপৰতে ইন্টারেস্ট পাব। 1210 টকাৰ ওপৰত কিমান ইন্টারেস্ট পাব? 1210 টকাৰ ওপৰত আকৌ 11% ইন্টারেস্ট পাব। তেনেহলে 1210 টকাৰ ওপৰত কিমান পাব? 1210 পূৰণ 11/100, এটা শূন্য মই কাটি দিও, 1 to 1 into 11 কিমান হৈ যাব? 1331। তলত 10 আছে, এইটোক মই কিমান লিখিব পাৰো? 133.1। এতিয়া ইয়াতে ভাল বন্ধু, প্ৰথম বছৰত পাৰ্থক্য কিমান? 0। 1210 টকা সিম্পল ইন্টারেস্ট, 1210 টকা কম্পাউন্ড ইন্টারেস্ট। সেকেন্ড বছৰত পাৰ্থক্য কিমান? ইয়াতে 1210 টকাৰ পৰা 1210 টকা মাইনাস কৰিলে কিমান থাকিব? 0। কিন্তু এক্সট্ৰা ইয়াতে কিমান পাইছে? 133.1 টকা এক্সট্ৰা পাইছে। তেনে এইখিনি হল মুঠ টকা। ইয়াৰ পৰা যদি মই 1210 টকা মাইনাস কৰো, তাৰ মানে 1210 টকা কাটি যাব, মই কিমান বেছি ইন্টারেস্ট পাম? 133.1 টকা বেছি ইন্টারেস্ট পাম। তেনে পাৰ্থক্যটো মোৰ কিমান হৈ যাব? 133.1%, মানে ইমান টকা মই বেছি পাম কম্পাউন্ড ইন্টারেস্টত। ঠিক আছে, ধুনীয়াকে আপোনালোকে বুজি পাইছে। সিম্পল ভাবে আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নলৈ। এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে ভালদৰে চাব। এনেকা ধৰণৰ প্ৰশ্নটো অকনমান মডিফাই কৰা হৈছে, মানে কোশ্চেন যিখিনি সোধা হয় তাৰ লগত আকৌ কিছু অকনমান বস্তু এড কৰি দিয়া আছে। ঠিক আছে, চাব, এজন ব্যক্তিয়ে 4% লোকচানত এটা লেখা বিক্ৰী কৰিছে, মানে আৰ্টিকেল এটা বিক্ৰী কৰিছে। ঠিক আছে, বিক্ৰী কৰিছিল 4% লোকচানত। ওকে, নো প্ৰবলেম। যদি তেওঁ 1% লাভত বিক্ৰী কৰিলেহেঁতেন,
তেনেহলে তেওঁ 42 টকা আৰু লাভ কৰিলেহেঁতেন তেনেহলে 42.5 আৰু বেছি লাভ হলেহেঁতেন তাৰ মানে মই কি পালো মোৰ যদি ইয়াতে 100% আছিলে মই 4% লছত বিক্ৰী কৰিছিলো 4% লছত বিক্ৰী কৰিছিলো মানে কিমানত বিক্ৰী কৰিছিলো মই নাজানো কিন্তু 1% লাভত যদি মই বিক্ৰী কৰিলো হয় 1% লাভত বিক্ৰী কৰিলো হয় তেনেহলে মোৰ কিমান টকা বেছি আহিলে হয় 42.5 रुपीस বেছি আহিলে আপোনালোকে এটা কথা কওকচোন 4% কম আৰু 1% বেছি 4% এইফালে কম আৰু 1% এইফালে বেছি এই দুটাৰ মাজত গ্যাপটো কিমান হৈছে 5% ৰ গ্যাপ হৈ আছে 5% ৰ গ্যাপ হৈ আছে না নাই নিশ্চয় আছে ঠিক আছে কেনেকে মই এইটো আকৌ এবাৰ বুজাই দিছো আপোনালোকে ইয়াতে চাব ধৰি লৈছো মোৰ 100 টকাৰ বস্তু এটা মই 4% লছত বিক্ৰী কৰা মানে কি 96 रुपीसত বিক্ৰী কৰা আৰু 1% লাভত বিক্ৰী কৰা মানে কি 101 টকাত বিক্ৰী কৰা তেনে 101 টকাৰ পৰা 96 ৰ মাজত গ্যাপ কিমান আছে আপুনি নিজে জানে 5% এবোৰ পার্সেন্টেজৰ কথা আছে 5% আৰু এই 5% মানে কিমান লাভ হলে 96 ত বিক্ৰী কৰাতকে মই যদি 11101 ত বিক্ৰী কৰিলে মোৰ কিমান লাভ হয় 42.5 তেনেহলে এই 5% টো কাৰ সমান 42.5 ৰ সমান obviously ইমান ইজি বস্তু মাথা ঘামাব নালাগে ঠিক আছে দ্বিতীয়তে আপোনালোকে চাব লাগিব এতিয়া 5% যদি 42.5 ৰ সমান হয় বস্তুৰ দাম কিমান আছিল 100% কাৰ সমান হ'ব 42.5 divided by 5 into 100 ঠিক আছে এতিয়া আমি 5 দি যদি ইয়াক কাটি দিও কিমান হ'ব 20 42.5 ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব 42 84 85 ঠিক আছে 42.5 ইয়াৰ লগত পূৰণ কৰিলে কিমান হ'ব 85 825 সৰি 850 কিমান হৈ যাব 850 হৈ যাব ঠিক আছে তাৰ মানে এতিয়া ইয়াৰ পৰা মোৰ এটা বস্তু গম পাব লাগিব কি গম পাব লাগিব যে বস্তুটোৰ দাম আছিল 850 টকা বস্তুটোৰ দাম কিমান আছিল 850 টকা এতিয়া এই বস্তুটো যদি মই 18% বেছি লাভত বিক্ৰী কৰিব ইয়াতে কি হৈছে লাভ কৰিলেহেঁতেন 18% লাভ কৰিবলৈ হলে তেওঁৰ বিক্ৰী মূল্য কিমান হ'ব লাগিব এতিয়া মোৰ বস্তুটোৰ দাম আছে 850 টকা মানে 100% এতিয়া 18% লাভ কৰিবলৈ হলে মই কিমানত বিক্ৰী কৰিব এই 100% কিমানত ধৰি দিব 118 কাৰণ 100 ৰ ওপৰত 18% ইনক্ৰিজ কৰা মানে 18% ইনক্ৰিজ কৰি দিয়ে 18 টকা তাৰ মানে 100 টকাৰ বস্তুটো 118 টকাত বিক্ৰী কৰিলো 100 টকাৰ বস্তু মোৰ 850 টকা তেনে 118 কাৰ সমান হ'ব 1850 ডিভাইডেড বাই 100 ইনটু 118 এটা শূন্য মই কাটি দিলো ধুনিয়াকে ইয়াতে যদি মই ইয়াক 5 ৰে কাটি দিও কিমান হ'ব ইয়াক 5 ৰে কাটি দিলে 2 হ'ব ইয়াক 5 ৰে কাটি দিলে কিমান হ'ব 17 ঠিক আছে আকৌ ইয়াক 2 ৰে কাটি দিলে 1 ইয়াক 2 ৰে কাটি দিলে কিমান হ'ব 59 এতিয়া 17 into 59 কিমান হৈ যাব আপোনালোকে ইউনিট মেথডটো ইউজ কৰিব 7 into 9 7 into 9 কৰিলে কিমান হ'ব 63 মোৰ ৰিজাল্ট যেটো আহিব এককৰ স্থানত 3 থাকিব এককৰ স্থানত 3 আছে অপচন নম্বৰ সি ইজ দি কারেক্ট আনসার তুমি এটো পূৰণ কৰা একো দৰকাৰ নাই ভাই কিও মই সমান নষ্ট কৰিব যাও ইমান মানে মাথা লগাব একো দৰকাৰ নাই মই ডাইৰেক্ট গম বলো লাষ্টত 7 আছে আৰু লাষ্টত 9 আছে 7 into 9 কিমান হৈ যাব 7 into 9 মোৰ হৈ যাব 63 63 এককৰ স্থানত কি আছে 3 আছে মই এইটো গম পাই গলো মোৰ ৰিজাল্ট যেটো আহিব এককৰ স্থানত 3 থাকিব এতিয়া অপচন কেটা আপুনি চেক কৰকচোন কাৰ লাষ্টত 3 আছে সি নম্বৰ অপচন ইজ দি কারেক্ট আনসার ঠিক আছে তাৰ পিছত আপুনি এইটো এটা চাব ধুনিয়া এটা প্ৰশ্ন আছে ইয়াতে একেবাৰে মজাদাৰ প্ৰশ্ন কি আছে the ratio of outer and inner এটা বৃত্তাকাৰ পথৰ বাহিৰৰ আৰু ভিতৰৰ পৰিধিৰ অনুপাত 17:15 বাহিৰৰ আৰু ভিতৰৰ যদি পথ 40 মিটাৰ বহল হয় যদি পথটো 40 মিটাৰ বহল হয় তেন্তে ভিতৰৰ বৃত্তৰ ব্যাসাৰ্ধ কিমান কৈছে এটা বৃত্ত কি আছে সাৰকামফাৰেন্স এনেকা দিয়া আছে গোল বস্তু ঠিক আছে ইয়াৰ ভিতৰৰ এটা পৰিধি আছে আৰু বাহিৰৰ এটা পৰিধি আছে ভিতৰৰ পৰিধি যদি কি কৈছে ইয়াতে ভিতৰৰ পৰিধি এইটোৰ পৰা বাহিৰৰ পৰিধি কিমান যদি 17 হয় তেনেহলে ভিতৰৰ পৰিধি কিমান হ'ব 15 কাৰণ অনুপাত দিছে 17:15 আৰু এই ৰাস্তাটো কিমান বহল দিছে ৰাস্তাটো বহল দিছে মোক কিমান 20 মিটাৰ ঠিক আছে 20 মিটাৰ সৰি 40 মিটাৰ দিছে আই এম সৰি 40 মিটাৰ দিছে এতিয়া আপোনালোকে এটা বস্তু মন কৰিব এই ৰাস্তাটো বহল 40 মিটাৰ অনুপাতত কিমান বহল হৈছে অনুপাতত এটো 17 এটো 15 তেনেহলে অনুপাতত কিমান বহল অনুপাতত তেনেহলে 2 বহল 2 তেনেহলে মোৰ ইয়াতে মই দেখিব পাইছো 2 কাৰ সমান 40 ৰ সমান এই অনুপাতৰ বহলটো যে 2 আছে এই 2 টো কাৰ সমান হৈ আছে 40 প্ৰশ্নত কৈছে এটো 40 ৰ সমান এতিয়া কাৰ কথা হৈছে দেন হোৱাট ইজ দা ৰেডিয়াস অফ দি ইনাৰ সার্কেলৰ অনুপাত কিমান 15 2 যদি 40 ৰ সমান হয় 15 কাৰ সমান হ'ব 40/2 * 15 ইয়াক 2 ৰে কাটিলে হ'ব 20 * 15 কিমান হৈ যাব আমাৰ 300 ওয়াও অ্যামেজিং কি ধুনিয়াকে আমাৰ উত্তৰটো আহি গল অপচন নম্বৰ D is the correct answer 300 meters তাৰ পিছত আপোনালোকে আগৈ আহিব এই প্ৰশ্নলৈ আপোনালোকে মন কৰিব কি কৈছে ইয়াতে যদি 24 * 9 মই ইয়াতে লিখি লৈছো দে 24 * 9 * 720
divided by root over 2304 equals to y plus 925 এতিয়া ইয়াতে চাব ইয়াতে মই লিখিছো 24 মই এটা কথা আগতে কৈ দিছিলো সমাধানৰ একেবাৰে শেষৰ পিনে গৈ আপোনালোকে পূৰণ কৰিব তাৰ আগত কেতিয়াও পূৰণ নকৰিব ইয়াতে চাব 24 into 9 into 720 এই root over 2304 এর মান কিমান হয় আপোনালোকে জানেন নাই 48 আৰু 48 ইয়াতে হৰণ হৈছে তাৰ মানে 48 ইয়াতে তলত আহিব equals to y plus 925 ধুনিয়াকে আহি গল 24 দি মই যদি ইয়াক কাটি দিও কিমান হ'ব 24 দি 48 কাটিলে 2 2 দি আকৌ 720 কাটি দিও কিমান হ'ব 360 9 এর লগত 360 আমি পূৰণ কৰিলে এটা বস্তু আমি গম পাইছো এইটো আমি যদি পূৰণ কৰো একক স্থানত কি আহিব আমাৰ 0 আহিব তাৰ পিছত এই ফালৰ পৰা 925 প্লাস হৈ আছে এই ফালে আহিলে কি হৈ যাব মাইনাস হৈ যাব ঠিক আছে এইফালে 0 আহিব 9 into 0 0 আহিব আগফালে কিবা এটা ভ্যালু আহিব থাকিব একো আপত্তি নাই এতিয়া আপোনালোকে গকচোন লাষ্টত 0 থকা সংখ্যাৰ পৰা যদি আমি 925 মাইনাস কৰো মানে এইটো 10 0 মানে কি 1 ক্যাৰি আহিলে এইটো 10 হৈ যাব 10 ৰ পৰা 5 গলে আমাৰ এককৰ স্থানত 5 থাকিব যেটো আমাৰ ৰিজাল্ট আহিব এটো ৰিজাল্টৰ লাষ্টত কিমান থাকিব 5 থাকিবই লাগিব অপচন অপচন কোনটো লাষ্টত 5 আছে এইটো লাষ্টত 5 আছে অপচন নম্বৰ সি ইজ দি কাৰেক্ট আনসার আৰু কৰাৰ একো প্ৰয়োজন নাই বাস আপুনি এতে বিন্দাস থাকিব পাৰে একো আপত্তি নাই একো এটা আপত্তি নাই জাস্ট আপুনি এতে সিম্পলি কামটো কৰি দিও হৈ যাব ঠিক আছে লাষ্টত আপুনি গম পাব লাগিব 9 into 0 মানে মোৰ ইয়াতে 0 আহিব 0 আহিব 925 ইফালে প্লাস হৈ আছে ইফালে মাইনাস 10 ৰ পৰা 5 মাইনাস কৰিলে 5 এ থাকিব 5 মানে একক স্থান 5 থাকিব আগফালে কিমান ডাঙৰ ৰিজাল্ট আহে আহিব দিওক মোৰ এই চোৱাৰ দৰকাৰ নাই একক স্থানত 5 ইয়াতে চাওকচোন একক স্থান 5 আছে ইয়াতে অপচন নম্বৰ সি ইজ দি কাৰেক্ট আনসার বাস খতম আগুৱাই যাও ঠিক আছে এই চাব এতিয়া কি কৈছে এতিয়া two numbers are in ratio 5:7 দুটা সংখ্যা কিমান ৰেশিও আছে 5:7 ঠিক আছে if 6 be added to each the ratio becomes 3:4 দুটা সংখ্যা 5:7 অনুপাতত আছে হা দুটা সংখ্যা কিমান অনুপাত 5:7 অনুপাতত আছে প্ৰতিটো সংখ্যা 6 যোগ কৰিলে অনুপাতটো কিমান হৈ যায় 3:4 হ'ব সংখ্যাবোৰ বিচাৰ তেনে সংখ্যাবোৰ কি হ'ব দুটা সংখ্যা কি অনুপাতত আছে 5:7 5:7 ধুনিয়াকে আহি গল একো এটা আপত্তি নাই জাস্ট আপুনি এতিয়া চাব লাগে কেনেকে কৰিব লাগিব ঠিক আছে এতিয়াতে অপচনতে आंसर আছে তথাপি আমি চাই লও 5:7 ঠিক আছে 6 যোগ কৰিলে কিমান অনুপাত হৈ যাব 3:4 এতিয়া আপুনি চাওকচোন 5 ৰ পৰা 3 ৰ গ্যাপ কিমান 2 আৰু 7 ৰ পৰা 4 ৰ গ্যাপ কিমান 3 গ্যাপ দুটা সেম আছে নেকি নাই যদি নাই তেনেহলে আমাৰ কি কৰিব লাগে গ্যাপ দুটা সেম বনাই লব লাগিব এতিয়া আপুনি বনাওকচোন কেনে দৰে বনাব ইয়াতে বনাওকচোন আপুনি চাবচোন কেনেকে বনাব লাগে বনোৱাৰ নিয়মটো একেবাৰে ধুনিয়াকে চাই লব 5 আৰু 7 ৰ পৰা গ্যাপ কিমান আপুনি কব 2 3 ৰ পৰা 4 ৰ গ্যাপ কিমান আপুনি কব 1 ইহতৰ গ্যাপ দি ইয়াক পূৰণ কৰিম ইয়াক 1 পূৰণ কৰিলে 5 into 1 5 7 into 1 7 আৰু ইয়াৰ গ্যাপ দি যেতিয়া মই ইয়াক পূৰণ কৰিম কিমান হ'ব 3 ইয়াৰ গ্যাপ 2 আছিল 2 দি যেতিয়া মই ইয়াক পূৰণ কৰিম 3 2 গুণ 6 4 2 গুণ 8 এতিয়া গ্যাপটো চাওকচোন 5 ৰ পৰা 6 ৰ গ্যাপ 1 7 ৰ পৰা 8 ৰ গ্যাপ 1 গ্যাপটো সেম হৈ গল এতিয়া গ্যাপ সেম 1 আহিছে মোৰ গ্যাপ 1 প্ৰশ্ন মতে কিমান প্লাস কৰিছে 6 প্লাস কৰাৰ পিছত এটো হৈছে কিন্তু অনুপাতত কিমান গ্যাপ আহিছে 1 তাৰ মানে মই ইয়াৰ পৰা ডাইৰেক্ট ক'ব পাৰিছো 1 6 ৰ সমান 1 6 ৰ সমান এতিয়া আপোনালোকে চাব 1 যদি 6 ৰ সমান হয় তেনেহলে প্ৰথম সংখ্যাটো কিমান আছিল 5 তেনেহলে 5 কাৰ সমান হ'ব 5 into 6 that is 30 আৰু 7 কাৰ সমান হ'ব 1 যদি 6 ৰ সমান হয় 7 কাৰ সমান হ'ব 7 into 6 that is 42 option number A is the correct answer बस আপুনি এনেকে কৰিব লাগিব কিমান ধুনিয়াকে আমাৰ আহি গল আপোনাৰ জাস্ট এই মেথডটো আপোনালোকৰ জানিব লাগিব ঠিক আছে নেক্সট আপোনালোকে চাব ইয়াতে নেক্সট কি আছে ইয়াতে ধুনিয়াকে চাব ইয়াতে অকনমান দেখিবলৈ অকনমান বেয়া লাগিছে কিন্তু 6.32 7.68 অকনমান মাথা লগাওকচোন 32 আৰু 68 প্লাস কৰিলে কিমান হৈ যাব 100 ইজি देखिए भाई কি হবো কিন্তু ইয়াতে চাওকচোন 32 আছে আৰু 68 প্লাস কৰিলে কিমান হৈ যাব 100 ইজি বাত খতম সিম্পল এতিয়া কৈ দিব পাৰিব আপুনি এজন কৃষকৰ মাটি ট্ৰেপিজিয়াম আকৃতি ঠিক আছে ট্ৰেপিজিয়াম দেখিবলৈ কেনেকা সাধাৰণতে ট্ৰেপিজিয়াম দেখিবলৈ আমি এনেকা বুলি জানো এই দুটা ইয়াৰ কি থাকে সমান্তৰাল বাহু থাকে ঠিক আছে আকৃতি সমান্তৰাল কাহৰ জক সমান্তৰাল এটা আছে সমান্তৰাল যেটো আছে 6.32 আৰু এটা আছে কিমান 7.68 এটো কিমান আছে 7.68 ঠিক আছে সমান্তৰাল কাহৰ মাজত দূৰত্ব 5.50 এই সমান্তৰাল বাহু দুটাৰ মাজত দূৰত্ব কিমান 5.50 এতিয়া কৈছে মাটি হাল বোৱাৰ খৰচ প্ৰতি বৰ্গ গজত 1200 টকা
প্ৰতি বৰ্গ গজত 1200 টকা তেনে গোটেইখিনি মাটি হাল বোৱাৰ কাৰণে কিমান টকা খৰচ হ'ব ধুনীয়াকে চাব প্ৰথমে আমি ইয়াৰ কালি উলাব লাগিব ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰটো কি আপোনালোকে জানে নে নাজানে ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ হল হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল যেটো আমি a + b বুলি ধৰিলো ইনটু h মানে বাহু দুটাৰ মাজৰ দূৰত্ব হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল কিমান আছে সমান্তৰাল বাহু দুটা 6.32 এটা আছে 6.32 এটা আছে প্লাস 7.68 এটা আছে ইনটু ইহত দুটাৰ মাজৰ দূৰত্ব কিমান 5.50 বাস হৈ গল হাফ ইনটু 6 এই দুটা প্লাস কৰিলে কিমান হৈ যাব 100 6.32 আৰু 7.68 প্লাস কৰিলে কিমান হৈ যাব আপোনালোকে জানে নে 14 হৈ গলি ইয়াতে কিমান থাকিব 5.50 ইয়াতে 2 দি 14 যেতিয়া মই কাটি দিম 2 দি 14 কাটিলে ইয়াতে 7 into 5.50 কিমান হৈ যাব 7 into 5.5 মই ইয়াতে কৰি দিছো 7 into 5.5 মোৰ কিমান হৈ যাব 35 7 into 5 35 7 into 5 35 38 কিন্তু পয়েন্ট এটা থাকি যাব ইয়াতে 38.5 বর্গ গজ কারণ আমি জানো কালির একক সদায় বর্গ থাকে স্কয়ার থাকে ঠিক আছে বাস ইমান দূৰলৈকে আমি পাই গলো এতিয়া আপোনালোকে কি কৰিব লাগিব কৈছে প্ৰতি বর্গ মিটাৰত বর্গ গজত খৰচ হয় 1200 টকা প্রতি বর্গ মানে এক বর্গ গজত খরচ কিমান 1200 টকা ঠিক আছে তেনে হলে 38.5 বর্গ গজত কিমান খৰচ হ'ব 1200 পূৰণ 38.5 1200 পূৰণ 38.5 এটো পূৰণ কৰিলে আপোনালোকৰ आंसर আপোনাৰ হাতত আহি যাব ঠিক আছে এতিয়া কেনেকৈ এটো পূৰণ কৰিব চাই লওক ইয়াতে ঠিক আছে মই এটো কিমান বুলি ধৰিছো 3 এটো কিমান হৈ যাব 1220 পূৰণ 385 ঠিক আছে এটো কেনেকৈ কৰিব লাগিব 3850 এটো পূৰণ কৰিলে আমাৰ आंसर আহি যাব 3850 আৰু ইয়াতে থাকিব 385 প্লাস কৰিলে কিমান হৈ যাব 10 ইয়াতে কিমান হৈ যাব 16 16 5 21 21 আৰু 1 22 22 হাতত থাকিব 2 তাৰ পিছত ইয়াতে থাকিব 8 3 11 11 plus 3 14 14 আৰু 2 16 ঠিক আছে ইয়াতে 6 2 আছে ইয়াতে 5 4 আছে কিবা 6 2 একেলগে থকা কোনোবা আছে নেকি 6 2 একেলগে থকা কোনোবা নাই অনলি এটো আছে অপচন নম্বৰ ডি ইজ দি কাৰেক্ট আনসার গোটেখিনি কৰিব দৰকাৰ নাই বাস এনেকা ধৰণৰ মেথড ইউজ কৰিব লাগিব ভাই এনেকা ধৰণৰ কৰিব লাগিব এনি হাউ আপোনাক কৰিব লাগিব দুনিয়াকে মই কৈ দিলো 60 গোটেখিনি পূৰণ কৰি মই ইমান মাথা নষ্ট কৰিব দৰকাৰ নাই মই জানো 6 2 একেলগে আছে কোনটো অপচন 6 2 একেলগে আছে এটো আপুনি পূৰণ কৰি চাব যদি নহয় আপোনালোকৰ যদি অসুবিধা হয় এনেকা ধৰণৰ পূৰণ কৰি চাব ইয়াতে মোৰ 6 2 আছে অপচন নম্বৰ ডি 6 2 আছে বাস খতম নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে ধুনিয়া এটা প্ৰশ্ন আছে কনসেপচুৱেল প্ৰশ্ন হয় এনেকা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আজিকালি দিয়ে খুব বেছি দিয়ে এনেকা ধৰণৰ প্ৰশ্ন চাব কি কৈছে তলৰ কোনটো কথা সত্য ইয়াতে কৈছে HCF of two number দুটা সংখ্যাৰ HCF is smallest common divisor of both number নাই HCF আমাৰ কি হয় হাইয়েস্ট আৰু ইয়াতে কৈছে smallest অপচন নম্বৰ A is the incorrect LCM of two natural number is divisible by their HCF LCM of two natural number is divisible by their HCF হয় হসা রাইট HCF আৰু LCM প্লাস কৰিলে কি হয় product of the two number নহয় আমি জানো সংখ্যা দুটাৰ পূৰণফল সমান সমান HCF পূৰণ LCM ইয়াতে কৈছে প্লাস তাৰ মানে এটো ভুল কৈছে two prime number are co-prime numbers if their LCM is 1 LCM কেতিয়াও ইহতৰ 1 হ'ব নোৱাৰে এটো আমাৰ নহব অপচন নম্বৰ B is the correct answer LCM 1 হ'ব পাৰে কেতিয়া যেতিয়া সংখ্যাটো 1 আৰু 1 হ'ব ঠিক আছে বাকি আপোনালোকে একো কি কৰিব দৰকাৰ নাই নেক্সট ওয়াও বাস খতম হৈ গল দুনিয়াকে আমি কৈ দিলো এনেকা ধৰণৰ ধুনিয়া প্ৰশ্ন আপোনালোকে হাজু হৈ থাকক পৰীক্ষাত আহিবৰ কাৰণে আৰু লগতে প্ৰেক্টিস কৰি থাকক আহা কৈছে আপোনালোকৰ পৰীক্ষা বহুত বেছি ভাল যাব মই সদায় আহা কৰি থাকো আৰু সদায় মই দোৱা কৰি থাকো আপোনালোকৰ এক্সামটো যাতে ভাল যায় আপোনালোকৰ যাতে চাকৰিটো পাই যায় আপোনালোকৰ যাতে বহুত বেছি সুবিধা হয় ঠিক আছে আৰু লগতে মই এটা এনাউন্সমেন্ট কৰিব বিচাৰিছো ইয়াতে লগতে মই কি ক'ব বিচাৰিছো ইয়াতে আপোনালোকে চাব ঠিক আছে আসাম পুলিশ AB আৰু UB ৰিজাল্ট সোনকালে আহি আছে বহুত সোনকালে আহি আছে উইদিন 1 উইক 2 উইকৰ ভিতৰত আনসার ৰিজাল্টটো দি দিব আপোনালোক তাৰ পিছত আপোনালোকৰ কি এক্সাম হ'ব ৰিটেন হ'ব এই ৰিটেনৰ কাৰণে মই অফলাইন সেন্টাৰ ষ্টাৰ্ট কৰিছো যেটো মই অফলাইন সেন্টাৰ আগৰ পৰা চলি আছিল তাতে মই নিউ বেচ ষ্টাৰ্ট কৰিম আৰু এই বেচটো কি হ'ব মোৰ একচুয়ালি এই বেচটো হ'ব মোৰ
প্ৰেক্টিস বেস প্ৰেক্টিস মানে বুস্টাৰ মই কৈছো বুস্টাৰ ঠিক আছে প্ৰেক্টিস হ'ব তাতে জিৰোৰ পৰা ষ্টাৰ্ট হ'ব কিন্তু প্ৰেক্টিস হ'ব ঠিক আছে তো মোৰ চেণ্টাৰটো ক'ত হ'ব ধুবুৰী ডিস্ট্ৰিক্ট ঠাইটোৰ নাম কোৱা হয় কালাৰহাট তাতে আপোনালোকে আহি যাব তাতে মোৰ চেণ্টাৰ আছে ধুবুৰী ডিস্ট্ৰিক্ট কালাৰহাট যদি আপোনালোকৰ ক্লাছ কৰিব মন আছে আপোনালোকে আহি যাব যদি আপোনালোকৰ অনলাইনত অসুবিধা হৈ আছে অফলাইনো ৰেডি আছে আপোনালোকৰ কাৰণে ক্লাছ ষ্টাৰ্ট হ'ব 24 তাৰিখৰ পৰা 24/01/25 ঠিক আছে কেইদিনমান আগতে আমি লিখিলো 24 আজি আহিছে 25 সময় কিমান দ্ৰুত গতিত গৈ আছে আপোনালোকে ভাবিবই নোৱাৰিব সেই কাৰণে মই কৈ দিছো আপোনালোকক 24 ৰ পৰা আমি ক্লাছ ষ্টাৰ্ট কৰি আছো আপোনালোকে আহিব তাতে স্পেশালি মই ম্যাথ এন্ড ৰিজনিং এই দুটা টপিকত মই ফোকাস কৰি আছো আহি যাব ধুনিয়াকে জিৰোৰ পৰা ষ্টাৰ্ট কৰিম সিলেকশন এইবাৰ লৈহে এৰিম আমি সিলেকশন আমাৰ লবই লাগিব আজিৰ কাৰণে এইখিনিয়া যদি ভিডিওটো ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু মোৰ অফলাইন সেন্টাৰ জয়েন কৰিবলৈ নেপাহৰিব অফলাইন সেন্টাৰত আহিব ক্লাছ কৰি আপোনালোকক সঁচাকৈ কৈছো বহুত বেছি ভাল লাগিব আৰু লগতে যে ভিডিওটো ভাল লাগিলে লাইক কৰিব নিজৰ ফ্ৰেণ্ডছৰ লগত ধুম ধাৰাক্কাভাৱে আপুনি শেয়াৰ কৰিব আজিৰ কাৰণে এইখিনিয়া ধন্যবাদ